হয়, নমস্কাৰ সকলোকে। আজিৰ চেপ্টাৰ হ'ল মানস ৰাষ্ট্ৰীয় উদ্যান, মানস নেশ্যনেল পাৰ্ক। এইটো এটা অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 6ৰ চেপ্টাৰ হয়। এতিয়া এই চেপ্টাৰটোত পঢ়ি তেওঁৰ দেউতাক বিপিন কলিতা তেওঁলোকে মানস ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে কথা পাতি আছে। এইটোৱেই হ'ল চেপ্টাৰটোৰ মূল আলোচ্য বিষয়। এই চেপ্টাৰটোত পঢ়ি মানস ৰাষ্ট্ৰীয় উদ্যানত ফুৰিবলৈ যাব, কিন্তু তাত যোৱাৰ আগতে সেই উদ্যানখনৰ বিষয়ে কিছু কথা জানিব বিচাৰে, আৰু সেই কথা জানিবৰ কাৰণে তাৰ দেউতাক মিষ্টাৰ বিপিন কলিতাৰ ওচৰত গৈছিল। কাৰণ হ'ল মিষ্টাৰ বিপিন কলিতা এজন DFO, অৰ্থাৎ তেওঁ ডিভিজনেল ফৰেষ্ট অফিচাৰ। পঢ়ি গৈ কেনে দেউতাক কৈছিল যে দেউতা, মই তাত যোৱাৰ আগত পাৰ্কৰ বিষয়ে কিছু কথা জানিব বিচাৰোঁ। মিষ্টাৰ কলিতাই কৈছিল, ঠিক আছে, মই তাত তুমি যদি জানিব বিচাৰা মই তোমাক নিশ্চয় ক'ম। মানস ৰাষ্ট্ৰীয় উদ্যানখন হিমালয়ৰ পাত দেশত অৱস্থিত। পাত দেশ মানে ধৰি লওক পৰ্বতৰ ঠিক তলত, মানে ওপৰত নহয়, পৰ্বতখন ওচৰতে আৰু এইটো হ'ল ইউনেস্কো বিশ্ব ঐতিহাসিক ক্ষেত্ৰ। এতিয়া ইউনেস্কো হ'ল এটা সন্থা হয়, ৰাষ্ট্ৰসংঘৰ সন্থা হয়, যিয়ে কালচাৰেল, এডুকেশ্যন, শিক্ষা, সংস্কৃতি এইবিলাক চোৱা চিতা কৰে, ৰক্ষণাবেক্ষণ কৰে আৰু সংৰক্ষণ কৰে। এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত টাইগাৰ ৰিজাৰ্ভ আছে, এলিফেণ্ট ৰিজাৰ্ভ আছে। এতিয়া কাজিৰঙা কোৱা গৈছে। মানস ৰাষ্ট্ৰীয় উদ্যান নামটো কিয় হৈছে মানস ৰাষ্ট্ৰীয় উদ্যানৰ নামটোৰ উৎপত্তিৰ কাৰণ হ'ল মানস ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে এটা নদী আছে, যিটো নদীৰ নাম হ'ল মানস নদী, আৰু সেই নদীৰ নাম অনুযায়ী সেই উদ্যানখনৰ নাম মানস ৰাষ্ট্ৰীয় উদ্যান ৰখা হৈছে। আৰু ইয়াৰ যদি এলেকাৰ কথা কওঁ, উদ্যানখনৰ এলেকা এই উদ্যানখনে 5খন জিলা সামৰি লৈছে: কোকৰাঝাৰ জিলা, চিৰাং জিলা, বাক্সা জিলা, ওদালগুৰি জিলা আৰু দৰং জিলা। এই 5খন জিলাত এই গোটেই পাৰ্কখন বিস্তৃত হৈ আছে। আৰু এইখন উদ্যানখন, এই উদ্যানখন 3টা ভাগত বিভক্ত কৰা হৈছে, মানে ভিতৰ ফালৰ পৰাই 3টা ভাগত ভাগ কৰা হৈছে। নেক্সট পঢ়ি সুধিছিল তাত কি কি জীৱ জন্তু পোৱা যায়। তাৰ উত্তৰত মিষ্টাৰ কলিতাই কৈছিল তাত 55 প্ৰজাতিৰ স্তন্যপায়ী আছে। স্তন্যপায়ী মানে হ'ল মেমেলছ, মানে যিবিলাক জন্তুৱে পোৱালি যোগায়। 380টা প্ৰজাতিৰ চৰাই আছে। এটা কথা জানি ল'বা যে মই ইয়াতে প্ৰজাতিৰ কথা কৈছোঁ, এইটো কথা নাভাবিব তোমালোকে যে 380টা চৰাই আছে, এইটো প্ৰজাতিৰ কথা কৈছোঁ। চৰাই অগণন আছে তাত। 50টা প্ৰজাতিৰ সৰীসৃপ আছে। সৰীসৃপ মানে হ'ল সাপ জাতীয় প্ৰাণী। 3টা প্ৰজাতিৰ উভচৰ প্ৰাণী আছে। 3টা উভচৰ প্ৰাণী মানে হ'ল যিটো প্ৰাণীয়ে পানীতো থাকিব পাৰে বা মাটিতো থাকে, যেনে ধৰক ঘৰিয়াল, ভেকুলী, এনেকুৱা প্ৰাণী। আৰু কেইটামান প্ৰাণীৰ নামো কৈছে, যেনে ধৰক ভাৰতীয় হাতী, এশিঙীয়া গড়, জলমহ, বাঘ, নাহৰ ফুটুকী বাঘ, ডাৱৰীয়া নাহৰ ফুটুকী, আৰু তাত সোণালী মেকুৰীও আছে, সোণালী বান্দৰো আছে। এইবিলাক থুলমূলভাৱে কেইটামান নাম দিছে আৰু। নেক্সট পঢ়ি সুধিছিল যে তাত আমি হাতীত উঠিব পাৰিম নেকি। তাৰ উত্তৰত দেউতাকে কৈছিল অৱশ্যে হাতীত উঠিব, কাৰণ সিহঁতে তাতে 2 দিন হোটেলতে থাকিব, তো এদিনাখন হাতীত উঠাই লৈ যাব পাৰ্কখন চাবলৈ। লাষ্ট পালে পঢ়িয়ে কৈছিল তাই বহুত উৎসাহিত হৈ থকা বুলি, মানে পাৰ্কখন চাবলৈ তাই বহুত আনন্দিত হৈ আছিল। এইখিনিয়ে কথা ইয়াৰে প্ৰশ্ন চাইছোঁ অকণমান। প্ৰথম প্ৰশ্ন আছে, হোৱাট ইজ পৰীজ ফাদাৰ? পৰীৰ দেউতাক কি কৰে? পৰীজ ফাদাৰ ইজ এ ডিভিজনেল ফৰেষ্ট অফিচাৰ। তেওঁ হ'ল এজন ফৰেষ্ট বিষয়া। বি নম্বৰ কুৱেশ্যন, ৱেৰ ইজ মানস নেশ্যনেল পাৰ্ক লোকেটেড? মানস অভয়াৰণ্যখন ক'ত আছে? উত্তৰ হ'ল ইট ইজ লোকেটেড ইন দ্য হিমালয়ান ফুটহিল। এইখন হিমালয়ৰ পাত দেশত অৱস্থিত। চি নম্বৰ কুৱেশ্যন, হোৱাট ডাজ দ্য নেম অফ দ্য মানস নেশ্যনেল পাৰ্ক অৰিজিনেট ফ্ৰম?
অকমান আগতে কৈছিলো মই ইয়াৰ নামটো কিয় মানস অভয়াৰণ্য হৈছে। নামটো কাৰণ হ'ল মানস ৰিভাৰ, মানে মানস নদী, যিখন নেকি পাৰ্কৰ মাজেৰে বৈ গৈছে, তাৰ কাৰণে এইখন পাৰ্কখনৰ নাম মানস নেশ্যনেল পাৰ্ক বা মানস ৰাষ্ট্ৰীয় উদ্যান ৰখা হৈছে। এবার 2 নম্বৰ কুৱেশ্যন আছে, ৰেয়াৰ এণ্ড এন্ডাৰজেন্ট স্পেচিছ মানস ফেমাছ ফৰ, মানে ইয়াতে কি কি বিৰল আৰু বিলুপ্ত প্ৰজাতিৰ, এইটো জানিব লগা কথা যে এইবিলাক এনেকুৱা প্ৰাণী আছে কেইটামান যিবিলাক নেকি পৃথিৱীৰ অন্য ঠাইত পোৱা নাযায়, কেৱল ইয়াতে পোৱা যায়। বিৰল মানে একেবাৰে খুব বিৰল, যিটো বেলেগ জেগাত একেবাৰে পোৱা নাযায়। সেইকেইটা হ'ল এছাম ৰুফটেড টাৰ্টল, হেৰে, গোল্ডেন লেংগুৰ, পিগমি হগ। এইকেইটা হ'ল কাছ, শহাপহু, সোণালী বান্দৰ আৰু গাহৰি। এবাৰ আছে এডিশ্যনেল কুৱেশ্যন কেইটামান দিছোঁ আৰু মই MCQ, এডিশ্যনেলো হয় আৰু MCQ হয়। প্ৰথম আছে হুৱেৰ ইজ মানস নেশ্যনেল পাৰ্ক লোকেটেড, এইটো ক'ত আছে মানস নেশ্যনেল পাৰ্কখন? অসমত আছে। অপশ্যনবিলাকো কেইটামান দিয়া আছে। 2 নম্বৰ আছে পৰিৰ দেউতাক কি? ডিভিজনেল ফৰেষ্ট অফিচাৰ, DFO। নেক্সট আছে মানস নেশ্যনেল পাৰ্ক ফলছ ইন কোকৰাঝাৰ, সিহঁতে মানে ডিষ্ট্ৰিক্ট গোটেই নাম দিছে, এখনৰ নাম দিয়া নাই, সেইখনৰ নামটো হ'ব, এইটো হ'ল দৰংটো দিয়া নাই ইয়াতে। নেক্সট আছে পৰিৰ দেউতাকৰ নাম কি? মিষ্টাৰ বিপিন কলিতা। 7 নম্বৰ কুৱেশ্যন, কিমানটা ভাগত ভাগ কৰা হৈছে পাৰ্কখন? 3টা ভাগত, 3। হাউ মেনি স্পেচিছ মেমেলছ ডিয়াৰ পাৰ্ক, অকণমান আগতে ইয়াতে স্তন্যপায়ী কিমান আছে? 55টা আছে। এইটো ভুলতে আহিছে, ডিভিজনেল ফৰেষ্ট অফিচাৰটো এইটো ভুলতে আছে, এইটো লিখিব নালাগে, অনলি 55টা। 9 নম্বৰ কুৱেশ্যন, হাউ মেনি স্পেচিছ ৰেপটাইল, এটা মানে সৰীসৃপ জাতীয় মানে সাপ জাতীয় প্ৰাণী কিমান প্ৰকাৰৰ আছে? 50। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ DFO, DFOৰ সম্পূৰ্ণ নামটো কি? ফুল ফৰ্মটো ক'ব দিছে, ডিভিজনেল ফৰেষ্ট অফিচাৰ। এইখিনিয়ে প্ৰশ্ন ইয়াতে দৰকাৰী। বাকী চেপ্টাৰটো ভালদৰে বুজি চালে হ'ল, যদি কিবা এক্সট্ৰা প্ৰশ্ন আহে নিশ্চয় সকলোৱে ক'ব পাৰিব বা লিখিব পাৰিব। আৰু যদি কোনোবা দেখে ইয়াৰে স্ক্ৰীনশ্বট লৈ ল'ব প্ৰথমতে, তাৰপিছত লিখিব পাৰিব। বেছি কোনো কঠিন নহয়, একেবাৰে সহজ প্ৰশ্ন হয় গোটেইবিলাক। আৰু তাৰে লগতে কোনোবা ষ্টুডেণ্ট যদি স্পেচিফিকেলি কিবা চেপ্টাৰৰ বা কোনোবা XYZ যিকোনেই হওক বাৰু, কিবা চেপ্টাৰত যদি কুৱেশ্যন বা এনেকুৱা বুজাই দিব লাগে মোক কমেণ্ট বক্সত জনাব, আৰু নিজৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে সহজ হয় বুজাত।